Hello friends, আমি যেহেতু শিৱসাগৰতে আছোঁ গতিকে আজি ভাবিছোঁ শিৱসাগৰৰ পৰা আমি অলপ নাগালেণ্ডৰ ফালে সোমাই যাওঁ। আমি নাগালেণ্ড ষ্টেটৰ ফালে সোমাম। বৰ্তমান আমি অসমৰ অৰ্থাৎ শিৱসাগৰৰ পৰা আমি নাগালেণ্ডৰ ফালে সোমাই যাওঁ। আমি দুইজনে বাইক লৈ পেলাই নাগালেণ্ডৰ মানে যিখিনি সীমামূৰীয়া যিখিনি ঠাই আছে আমি গোটেইখিনি ঘূৰি আহিম। গতিকে এইটো ঠিক ব্লগ এটা সৰু সুৰা এটা ব্লগেই হ'ব। বাকী তেনেকুৱা ঠিক চাবলগীয়া জেগা যদি কিবা থাকে দেখুৱাই দিম, নহ'লে জাষ্ট আমি মানে কি চাম কি দেখা পাওঁ গোটেইখিনি আপোনালোকে ভিডিঅ' আকাৰে দেখাই দিছোঁ। গতিকে আপোনালোকে চাব। এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ এইখন চাহ বাগান, শিৱসাগৰৰে এখন চাহ বাগান হয়। কিমান ধুনীয়া ৰাস্তাত আমি ভালে আছোঁ ইয়াতে। গতিকে আপোনালোকক দেখুৱাই দিম, ভিডিঅ'টো শেষলৈকে চাব। চাহ বাগিচাত আছে সেউজীয়া এক দীঘলীয়া বিন্যাস, পাতে পাতে আছে জীৱন আৰু যৌৱন। এপিয়লা পুৱাৰ চাহৰ সুগন্ধিত নিশ্চয় আছে আনন্দ আৰু অৱসাদ আঁতৰাই কাল্পনিক যাত্ৰাৰ নতুন পথ ৰচনা কৰা শক্তি। হয়, আজি মানুহজনে এইফালে ফুৰিবলৈ যোৱাৰ কথা ক'লে। মই একে এষাৰতে মান্তি হ'লোঁ। ইয়াৰ মূল কাৰণটো হ'ল চাহ বাগিচাৰ সেউজীয়া পৰিৱেশ। যাত্ৰাপথত সেউজ পৰিৱেশে সততে সকলো দুখ ক্লান্তি আঁতৰাই মোৰ মন শৰীৰ জীপাল কৰি তোলে। পলক নেপেলোৱাকৈ চাই ৰওঁ পথৰ দুয়োকাষে থকা সোণাৰু, ৰাধাচূড়া, কৃষ্ণচূড়া আৰু এজাৰৰ বৰ্ণিল হাঁহিবোৰ। এনেকৈ চাহ বাগানৰ এক মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে এটা সুন্দৰ পথ অতিক্ৰম কৰি এয়া আমি আহি পাইছোঁ নাগালেণ্ডৰ মুখ্য দুৱাৰদলি। অৰ্থাৎ এতিয়া আমি প্ৰৱেশ কৰিছোঁ শিৱসাগৰ জিলাৰ গাতে লাগি থকা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অন্য এখন ৰাজ্য নাগালেণ্ডত। নাগালেণ্ডত প্ৰৱেশ কৰিয়েই কিছু কিলোমিটাৰ আগলৈ আহি আমি প্ৰত্যক্ষ কৰিলোঁ এইখন নদী। নদীখন সৰু, তথাপিও মই আপোনালোকক ভিডিঅ'টোত নদীখন দেখুওৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলোঁ। কাৰণ কুলু কুলুকৈ বৈ অহা এই নদীখনৰ পানীখিনি অতি পৰিষ্কাৰ, সুন্দৰ আৰু ইয়াৰ বিশেষত্ব হৈছে এই পানীখিনি সাগৰৰ পানীৰ দৰে নীলা। ইয়াতে মোৰ মানুহজনীয়ে এটা ৰীল বনাওঁ বুলি ক'লে। গতিকে ভিডিঅ'ৰ মাজতে মই তাইক এটা ৰীল বনোৱাত অলপ সহায় কৰি দিলোঁ। এতিয়া চাগে মোৰ ড্ৰোন থকা হ'লে আপোনালোকক ধুনীয়াকৈ ড্ৰোনৰে এটা ধুনীয়া শ্বট লৈ মই আপোনালোকক দেখুৱাব পাৰিলোঁ হয়। আপোনালোকে চাওক, মই যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পানীখিনি যথেষ্ট নীলা। দুখন পাহাৰৰ মাজেৰে বৈ অহা এই নদীখন মোৰ কিন্তু সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকৰো ভাল লাগিছেনে? জনাবলৈ নাপাহৰিব। এতিয়া আমি আগবাঢ়োঁ পৰৱৰ্তী স্থানলৈ। এইমাত্ৰ যে মই আপোনালোকক দেখুৱালোঁ নদীখন, এই নদীখনৰে পৰৱৰ্তী অংশ হৈছে এইখিনি। এইফালে সৰু হৈ আহিছে। যদিও এই নদীখনৰ পানীখিনি ব্যৱহাৰ কৰি আপোনালোকে দেখা পাইছে এই পাহাৰৰ গৰাত মানুহে তামোলৰ খেতি কৰিছে। যদি আপোনালোকে উজনি অসমৰ ফালে আহিছে নাইবা আহে, তেতিয়াহ'লে আপোনালোকে প্ৰত্যক্ষ কৰিব এইদৰে বৃহৎ বৃহৎ আকাৰৰ সাঁচি গছৰ বাগান। উজনি অসমৰ সমান্তৰালকৈ নাগালেণ্ডত আমি প্ৰত্যক্ষ কৰিলোঁ এনেকুৱা বৃহৎ বৃহৎ সাঁচি গছৰ বাগান, যি সাঁচি গছৰ যোগেদি ইয়াত মানুহে যথেষ্ট লাভান্বিত হৈছে। এইটো ৰাস্তাৰে আপোনালোকে এনেকৈ আগবাঢ়ি গৈ থাকিলে ৰাস্তাৰ কাষতে পাহাৰৰ ওপৰত সুন্দৰকৈ শাৰী শাৰীকৈ সৃষ্টি কৰা এটা শ্মশানৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। দুখন পাহাৰৰ মাজেৰে আগবাঢ়ি যোৱা এই নিৰ্জন ৰাস্তাটোৰে আপোনালোকে যদি আগুৱাই গৈ থাকে তেতিয়াহ'লে বহু দূৰ দূৰণিলৈ কোনো মানুহৰ ঘৰ দেখা নাপাব। চৌপাশে কেৱল পাহাৰ আৰু পাহাৰৰ কিনাৰত পাহাৰবোৰ খান্দি তেওঁলোকে দমাই থোৱা বৃহৎ বৃহৎ আকাৰৰ কয়লাৰ দম। এইটো হৈছে নাগালেণ্ডৰ তুলি টাউনৰ ৰাস্তাৰ কাষতে অৱস্থিত এটা বেপ্টিষ্ট চাৰ্চ, অৰ্থাৎ বেপ্টিষ্টসকলৰ গীৰ্জাঘৰ। ইয়াতে আহি সকলো লোকে উপাসনা কৰে। এইবাৰ মোৰ মানুহজনীয়ে ক'লে, বহুদিন হ'ল ময়ো বাইক চলোৱা নাই, তোমাৰো চাগে ভাগৰ লাগিছে, মই এপাক বাইকখন চলাই চাওঁ নেকি? মই বোলো ভালেই হ'ল, তুমি যে বুজি পাইছা। এই বুলি কৈ মানুহজনীক বাইকখন দিলোঁ আৰু মই পিছফালে বহি ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিলোঁ। এনেকৈ যদি সংসাৰৰ সকলোবোৰ সৰু ডাঙৰ কামত ইজনে সিজনক সহায়ৰ হাত আগবঢ়োৱা হয়,
চাবচোন সংসাৰখন কিমান সুখৰ হৈ পৰিব। আৰু এনেকৈ আমি দুয়ো নাগালেণ্ডৰ সীমামূৰীয়া ঠাইসমূহ ভ্ৰমণ কৰি ইয়াৰ স্মৃতিবোৰ ভিডিঅ' আকাৰতে সাঁচি ৰাখিলোঁ। সপোনতো পৃথকতো তুমি জানা, হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা। সপোনতো পৃথকতো তুমি জানা, হেজাৰৰে মাজতে